আজি শিৱৰাত্ৰিৰ দিনাখন আমি ভাত নাখাওঁ কাৰণ ৰাতি পূজা হৈ থাকে যে সেইকাৰণে পূজা হৈ থাকে কাৰণে আমি ভাত নাখাওঁ তাৰ বাবে মই চব তিয়াই ৰাখিলোঁ এয়া মটৰে এয়া এতিয়া ঘুগুনি বনাম আৰু লুচি পুৰি বনাই লৈ আজি গধূলি তাকে খোৱা হ'ব কাৰণ আজি পূজা হৈ থাকে যেন পূজা হৈ থাকিলে খাবলৈ মন নাযায় দিনত আমি ভাত মানে খিচিৰি খালোঁ আৰু এতিয়া গধূলি লুচি আৰু এই ঘুগুনি বনাম আৰু কি বনাম খাম আজি বনাই আপোনালোকক অকণমান দেখুৱাম তাকে ভাবিলোঁ ভিডিঅ'টো অকণমান প্ৰস্তুত কৰোঁ আৰু এতিয়া এয়া তিয়াই থৈছোঁ এয়া মই এতিয়া বনাম তাৰ বাবে আমি এতিয়া এয়া আটা গুৰি প্ৰথমতে মাৰি লৈছোঁ নিমখটো দি দিলে এতিয়া দি পেলাই আটা গুৰিটো ভালদৰে মাৰি লওঁ আটা গুৰি মৰা মানুহজন দেখিছেনে বাৰু এইজনে বৰ ধুনীয়াকৈ আটা গুৰি মাৰে মানে মই আটা গুৰি মাৰিলে কি হয় আটাগুৰি বৰ পেলপেলীয়া হ'ব নহ'লে আপোনাৰ টান হ'ব কি যে হয় মই মানে আটাগুৰি খালে আৰু মানে এখন কাঠচলি খোৱাৰ নিচিনা লাগিব একদম বনাইলে কেৰকেৰীয়া টান হৈ যায় সেইকাৰণে মোৰ মানুহজনে ধুনীয়াকৈ আটাগুৰিটো মাৰে মই ক'লোঁ সেইকাৰণে বোলে আটাগুৰিটো ভালদৰে মাৰি দিয়কচোন আৰু মোৰ মানুহজনে কেনেকৈ বনাইছে কেনেকৈ সানে আৰু কেনেকৈ মানে আটাগুৰিটো মঠে আপোনালোকে চাবচোন দেই মোৰ ওচৰলৈ গৈ দিম গৰম পানী কৰি লৈছে আৰু ৰিফাইন তেল দি লৈছে দেখিছে আৰু এতিয়া এয়া মাৰিছে চাবচোন কেনেকুৱা ধৰণেকৈ বনাব এয়া মাৰি আছে গৰম পানী কৰি ল'লে ৰিফাইন তেল দি ল'লে নিমখ একদম জোখত দিয়ে একদম মজাকৈ একদম ধুনীয়া মাৰে আৰু বজাৰ কৰি আনি চাওকচোন টেবুলখনৰ কি অৱস্থা কৰি থৈছে দেখিছেনে এয়া মই ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ ল'লোঁ বিশেষকৈ পৰীক্ষা হৈ আছে যে পৰীক্ষা হৈ থকাৰ কাৰণে মই ল'ৰাক মানে পঢ়ুৱাবলৈ বহি দিলোঁ আৰু এয়া মানুহজনে বজাৰ কৰি আনি গোটেই টেবুলখন অৱস্থা নাইকিয়া আৰু আমাৰ হৈ ইয়াৰ ৰকী ইয়াৰ লগতে থাকে আমাৰো এতিয়া ৰকী বোলে এটা আছে দেই প্ৰাণী এজন সিও মানে বৰ উৎপাত কৰি থাকে সি মাজে মাজে আহি মই য'ত যাওঁ সিও লগতে ঘূৰি ফুৰে এয়া এতিয়া মানুহজনে আটাগুৰিটো মুঠিলে ৰকি 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 কি কৰিছে এইখন কি কৰিলা গোটেই লেতেৰা কৰি পেলালা ৰকি এইবোৰ কি কৰিলা চাওঁ দেখিছেনে ইয়াৰ উৎপাতটো গোটেইখন কুহিলা লৈ গোটেই একদম লেতেৰা কৰি ভিতৰখন চাওকচোন এতিয়া পালে মানে খাইছে ই চাওঁ কোন নাচাওঁ ৰকি চাওঁ কি খাইছে চাওঁ কি খাইছে চাওঁ চি কি কৰিছা চাওঁ মই আচাৰিডাল আনো চাওঁ আচাৰিডাল আনো নি এনেদৰে ইও খেলি থাকে ইয়াৰ লগতো ব্যস্ত হ'ব লাগে ল'ৰা ছোৱালী পঢ়া শুনা মানে উপায় নাইকিয়া সকলোৱে মানে এতিয়া সকলোৱে ঘৰৰ ল'ৰা ছোৱালী পৰীক্ষা হৈছে মাকবিলাক সকলো ব্যস্ত হৈ পৰিছে পৰীক্ষাৰ সময় ল'ৰা ছোৱালী আৰু খোৱাত লাগিলে অকণমান দিগদাৰে হৈ যায় তথাপিতো এতিয়া গধূলি খাব লাগিব ন সেইকাৰণে অকণমান উঠি আহিছোঁ মানুহজনক বনাবলৈ এনেদৰে ক'লোঁ আটাগুৰিকেইটা মাৰি দিলে বাকীখিনি ময়ে বনাম আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম চাব আপোনালোকেও বাৰু এনেকৈ সহায় কৰেনে কোনোবাই এনেকুৱাকৈ যদি মানুহজনেও সহায় কৰি দিয়ে খুব বেছি ভাল লাগে ন কাৰণ এটা কামৰ সহায় হয় সকলোৱে বিচাৰে সহায় এটা এতিয়া মোৰ আটাগুৰি কি ধুনীয়া মাৰিলে চাওকচোন এয়া দেখিছেনে কিমান ধুনীয়াকৈ একদম মাৰিছে মাৰি একদম এতিয়া এইটো ৰাখি থৈ দিব 15-20 মিনিটমান তাৰপিছত যদি ৰুটিটো বনাওঁ খাই আৰু কেনেকুৱা ধুনীয়া লাগিব এতিয়া এয়া আটাগুৰি মাৰি হৈ গ'ল মই তেতিয়াহ'লে ঘুগুনিকণ তুলি লওঁ এইজন আমাৰ মানুহজন শুই উঠি আহিছে দেখিছে একদম চকু পুৰা উখহি আছে আৰু একদম খঙৰ মূৰত থকা গোটা আছে একেবাৰে চকু উখহি আছে গোটেই মানে একদম ঘুমতি শুই আহিছে এতিয়া ডিউটি নাই 8টা বজাৰ পৰা এতিয়া ডিউটি আছে 8টা ডিউটিলৈ যাব আহি পেলাইহে খাবহি সেইকাৰণে এতিয়া অকণমান দেখুৱাই দিলোঁ আকৌ দেই একেলগতে চাওকচোন এইজন মানুহজন একদম দেই এয়া আটাগুৰি মাৰি কেনেকুৱা ভাল লাগিছে ধুনীয়া লাগিছে নে
ধুনীয়া লাগিছে এনেকুৱা কাম কৰিবলৈ মানুহ এজন লাগেও ন সহায় লাগে এতিয়া তেতিয়াহ'লে মই ঘুগুনিকণ এতিয়া বনাওঁ আপোনালোককো দেখুৱাম তেতিয়াহ'লে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু সেইকাৰণে অকণমান বোলো ভিডিঅ'টো কৰি পেলাই দেখুৱাওঁ আজি শিৱৰাত্ৰি দিনানো আমি কি বনাই খাওঁ তাকে আহক তেতিয়াহ'লে মই এতিয়া ঘুগুনিকণ বনাই লওঁ আৰু এয়া আলু দি দিছোঁ ইয়াত এতিয়া ডাঙৰ ডাঙৰকৈ কাটি পানী অকণমান দি ভালদৰে চিটি দুটামান মাৰিমগৈ আৰু নিমখ অকণমানো দি দিওঁ আচলতে বনাওঁতে নিমখ অকণ দি দিলে ভাল সাপখন লগাই দিম ইয়াত ধুনীয়াকৈ এনেদৰে সাপখন লগাই দিলোঁ লগাই দি পেলাই ইয়াত এতিয়া মই 3টামান চিটি মাৰিবলৈ লগাই দিম গেছটো জ্বলাই পেলাই এইটো 4টামান চিটি মাৰিবৰ কাৰণে মই এতিয়া ৰাখি দিলোঁ মিঠাতেল অকণমান দি তেলটো প্ৰথমতে মাৰি লওঁ 5 কেইটামানো দি দিলোঁ 5 কেইটা ফুটি লওক হ'ব হালধি অকণমানো দি দিলোঁ কালাৰটোৰ কাৰণে তাৰপিছতে বিলাহী অকণমান দি দিছোঁ ভাজি লওঁ এতিয়া সিজাই থোৱা ঘুগুনি সোপা ইয়াতে দিয়া ঘুগুনি এয়া মোটামুটি হৈ গ'ল ইয়াত এতিয়া অকণমান মছলা দিম তেতিয়া খাই ভাল লাগিব অকণমান জ্বলা দিয়া নাই নহয় জ্বলা অকণমান দি দিওঁ অকণমান জ্বলাৰ কাৰণে ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ আৰু অকণমান ইয়াত ধনিয়া দি দিছোঁ খাবলৈ টেষ্টটো ভাল হ'ব বেছি নিদিওঁ মছলাবোৰ বেছিকৈ দিলে বেয়া অকণমান দি দিছোঁ জান সিজাত অকণমান টেষ্টটো হ'বৰ কাৰণে তাৰপিছত লৰাই দিলোঁ এনেদৰে অকণমান জান সিজাত পানী দি দিওঁ ইয়াত অকণমান ধনিয়া দি দিম মোৰ ঘুগুনি হৈ গ'লগৈ এতিয়া অকণমান ঘৰৰে ধনিয়া দি দিছোঁ ধনিয়া গোন্ধটো আৰু বেছি ভাল লাগে নহয়নে সেইকাৰণে অকণমান ধনিয়া দি দিছোঁ উতলিলৈ বছ হৈ গ'ল এতিয়া ঢাকনাটো দি পেলাই অকণমান দেৰি থৈ দিম থৈ পেলাই আৰু এতিয়া মোৰ ঘুগুনি আজৰি এতিয়া মই লুচিকেইটা বনাই লওঁ গেছটো বন্ধ কৰি দিলোঁ এতিয়া মই লুচিকেইটা বনাই লওঁ তেল অকণ দি দিলোঁ তেল দি পেলাই গৰম কৰি ল'লোঁ এতিয়া লুচিকেইখন লাহে লাহে বনাই লওঁ এখন এখনকৈ ধুনীয়াকৈ বনাই লওঁ আজি শিৱৰাত্ৰিয়ে আমি নাখাওঁ ভাত নাখাওঁ কাৰণে আজি লুচি পুৰিয়ে খাম ঘুগুনি বনাই দিলোঁ লুচিটো এনেকৈ ফুলি গ'লে বৰ ধুনীয়া লাগে ন দেখিবলৈ আৰু থালখনো সজাই দিলে ইমান ধুনীয়া লাগে কিমান ধুনীয়া হৈছে চব ফুলি আহিছে এয়া লুচিটো হৈ গ'ল কাঢ়ি ল'লোঁ কাঢ়ি লৈ এখন প্লেটত এনেদৰে থৈ দিওঁ গোটেই আজি মোৰ এই গধূলি আহাৰ এয়াই এনেদৰে খাম এয়া ঘুগুনি বনালোঁ আচাৰ লগত লৈ লৈছোঁ কেঁচা পিঁয়াজ লৈ ল'লোঁ আৰু ফুলা লুচি আজি তেতিয়াহ'লে খাম খাই আমাৰ এতিয়া ধুনীয়াকৈ গধূলি ইয়াকে খাই পেলাই আমি শুই থাকিম আপোনালোকে শিৱৰাত্ৰি দিনাখন ৰাতি কি খায় বা আপোনালোকে যদি কি খায় আপোনালোকক কমেণ্ট কৰি জনাবচোন দেই আমি কিন্তু সদায় শিৱৰাত্ৰিত আমি লুচি ঘুগুনি এনেকৈয়ে খাওঁ ভাত নাখাওঁ মাছ মাংসটো নাখাওঁৱেই বাৰু আৰু দিনত আমি নিৰামিষেই খাওঁ খিচিৰি বনাওঁ এতিয়া আমি এয়া লৈ এতিয়া খাম
বহুত টেষ্টি হৈছে এয়া একদম গৰম গৰম সাংঘাতিক ঠাণ্ডাত গৰম গৰম লুচি আৰু পুৰি খোৱাটো কিন্তু বহুত ধুনীয়া টেষ্ট দেই আৰু লগত আৰু আচাৰ অকণ হ'ব লাগে আৰু আচাৰ এয়া আচাৰ লৈ লৈছোঁ ধুনীয়াকৈ লগত আৰু অকণমান কেঁচা পিঁয়াজ মাক চুবাব লাগে আপোনালোকে তেতিয়াহ'লে আজি ৰাতি কি খালে কমেণ্ট কৰি আপোনালোকে জনাব আমাৰ আজি আহাৰ ইমানেই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ অকণমান কিনো কওঁ আজি ৰাতিটো তেতিয়া যদি ভাল পালে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্টটো কৰিব আৰু মইতো কৰিয়ে থাকোঁ আপোনালোকেও মোক কৰিব তেতিয়াহ'লে বাই